প্ৰথমতে আপোনালোকক নমস্কাৰ জনাই মোৰ চেনেললৈ স্বাগতম জনাইছো। আজি মই আপোনালোকৰ মাজলৈ বহুত ধুনীয়া ৰেচিপি এটা লৈ আহিছো। ৰেচিপিটো হৈছে মাহ কৰাই। মাহ কৰাই আপোনালোকে খাইছেনে বাৰু? আৰু মাহ কৰাই বহুতে জানে আৰু বহুতে নাজানে। মাহ কৰাই হৈছে আমাৰ বহুত অতীতৰে পৰা চলি অহা পৰম্পৰাগতভাৱে বনোৱা এবিধ খাদ্য বুলিয়ে কৈছো। মাহ কৰাই মাঘ মাহত সকলোৱে বনায়ে আৰু মেজিৰ দিনা অগ্নি দেৱতাক অৰ্পণ কৰে। আৰু মাঘ কৰাই খাবলে বা কৰাই মাহ বুলিও কয় বা মাহ কৰাই বুলিও কয়, খাবলে বহুতে ভাল লাগে। আৰু মাহ কৰাই যিসকলে খাইছে তেওঁলোকে খোৱাটোৰ কথা গম পায়েই। আৰু বহুত বেলেগ বেলেগ ধৰণে মাহ কৰাই খাব পাৰে। আৰু পচন্দ অনুযায়ী মাহ কৰাইত বেলেগ বেলেগ বস্তু দিব পাৰি। আৰু মাহ কৰাই আজি মই বনালো, ভাবিলো এই ৰেচিপিটো মই আপোনালোকৰ মাজলৈ লৈ আহো। আৰু মাহ কৰাই মইনো কেনেদৰে বনাইছো তাকে মই আজি ভিডিঅ' কৰি আপোনালোকৰ আগত দেখুৱাম। এতিয়া পলম নকৰি আহকচোন মইনো কেনেদৰে মাহ কৰাই বনাইছো তাকে দেখুৱাম। আৰু মই আপোনালোকক মোৰ পাকঘৰলৈ লৈ যাওঁ, আহক। প্ৰথমতে মই গেছত কেৰাহীখন পাতি দিছো আৰু গেছটো জ্বলাই দিলো। কেৰাহীখন গৰমো হ'ল। এতিয়া মই কেৰাহীখনতে 2 চামুচ নিমখ দি দিম। 2 চামুচ নিমখ দি দিছো। আৰু এতিয়া নিমখখিনি অকণমান মই গৰম হ'বলৈ দিম। আমি ইয়াতে দি দিম এয়া মাটি দাইলখিনি। মাটি দাইলখিনি ইয়াতে দি দিছো। এয়া গোটা মাটি দাইল হয়। আৰু কৰাই মাহ বনাবৰ কাৰণে আমাক গোটা মাটি দাইল লাগিব। আৰু সেইকাৰণে মাটি দাইলখিনি আমি মিডিয়াম গেছৰ ফ্লেমটো মই লো মিডিয়াম কৰি থৈছো। আৰু নিমখতে ভাজি ল'ম। নিমখত ভাজি ল'লে কি হয়, যিবোৰ বস্তু আমি নিমখত ভাজো জ্বলি নাযায়, বহুত ধুনীয়াকে ভাজ খায়। আৰু নিমখ নিদিয়া কৰিও ভাজিব পাৰি। আৰু এইখিনি ফুটফুটকে ফুটালৈকে মই এতিয়া মাটিমাহখিনি বা মাটি দাইলখিনি ধুনীয়াকে ভাজি ল'ম। এই মাটি দাইলখিনি ভাজি হৈ গৈছে। আৰু মাটি দাইলৰ পৰা এটা ধুনীয়া গন্ধ আহিছে, ভজা গন্ধটো। আৰু কিছুমান ফুটফুট আৱাজো আহিছে। এতিয়া আমি গম পাইছো যে আমাৰ মাটি দাইলখিনি ধুনীয়াকে ভাজি হৈ গৈছে। এতিয়া মই এইখিনি কেৰাহীখনৰ পৰা উঠাই ল'ম। নিমখ তলত থাকি যাব এনেকে। এয়া মাটি দাইলখিনি মই থালি এখনত উলিয়াই থলো। আৰু এতিয়া সেই কেৰাহীখনতে নিমখ আছে, এয়া বুট হয়, বুট চানা, কলা চানাটো এয়া দি দিম। এইখিনিও মই এতিয়া ভাজি ল'ম ধুনীয়াকে। বুটখিনি ভজাও হৈ গ'ল, বহুত ধুনীয়াকে ভাজ খাইছে। মই ওচৰৰ পৰা আপোনালোকক দেখুৱাইছো, দেখিছেনে? বুটখিনি একদম ফাট মেলি গৈছে। আৰু এইখিনি বুটো এতিয়া মই গেছটো অফ কৰি দিলো। এইখিনি বুটো মই এতিয়া নমাই ল'ম কেৰাহীৰ পৰা। এতিয়া আমি ইয়াতে ভাজি ল'ম এয়া বাদাম। এইখিনি লৈছো বাদাম, ৰঙা বাদাম হয়। এইখিনিও মই ইয়াতে দি দিছো। আৰু এইখিনি এতিয়া মই ধুনীয়াকে ভাজি ল'ম। এই আমাৰ ধুনীয়াকে হৈ গ'ল। আৰু গেছটো মই অফ কৰি দিছো। আৰু এতিয়া মই এইখিনি ধুনীয়াকে নিমখৰ পৰা উঠাই লওঁ। আৰু কেৰাহীখন ধুনীয়াকে মচি পেলানি, এয়া বৰা চাউল হয়, বৰা চাউলখিনি অকণমান ভাল ধৰণে মই মচি পেলানি এইখিনি এতিয়া মই ইয়াতে ভাজি ল'ম। বৰা চাউলখিনি মই নিমখত ভজা নাই, নিমখতো ভাজিব পাৰি, মই কেৰাহীতে ভাজিলো বাৰু। আৰু এইখিনিও ধুনীয়াকে ফুটফুটকে ফুটি ধুনীয়াকে ফুলি উঠিব। ফুলি উঠিব লাগে আৰু, নাজানো কিছুমান বৰা চাউল বহুত ধুনীয়াকে একদম ফুলি উঠে। এতিয়া এইখিনি কি হয় নাজানো বাৰু। মই একদম ধুনীয়া হৈ গৈছে আমাৰ, একদম মচমচীয়া হ'ব আৰু ফুলি উঠিছে বৰা চাউলখিনি। এতিয়া মই গেছৰ ফ্লেমটো অফ কৰি দিছো। আৰু এইখিনিও মই দাইলৰ লগতে কাঢ়ি ল'ম। এতিয়া আমি সেই একেখন কেৰাহীতে তিল ভাজিম। এয়া মই তিল লৈছো। আৰু তিলখিনি বগা তিল হয়, কলা তিলো ল'ব পাৰি, একো নাই। মই বগা তিল লৈছো। এতিয়া মই তিলখিনি ভাজি ল'ম। গেছৰ ফ্লেমটো মই ল'তে ৰাখিছো, কাৰণ তিল হয়, কেৰাহীও গৰম হৈয়ে আছে। সেইকাৰণে ল' ফ্লেমতে মই তিলখিনি ভাজি যাম। আৰু ইয়াত বস্তুখিনি একেটা বাতিৰ জোখতে ল'ব লাগে। আপোনালোকে দেখিছে মই একেটা বাতিৰ জোখতে বস্তুবোৰ লৈছো, তেতিয়া খাবলৈ সোৱাদ লগা হয়। কম বেছি হ'লে তেতিয়া খাবলৈ সোৱাদটো অকণমান কম বেছি হ'ব পাৰে। সেইকাৰণে যদি আমি সকলো বস্তু সম পৰিমাণত লওঁ তেতিয়া খাবলৈ বহুত সোৱাদ লগা হয়। আৰু আপোনালোকে বাৰু কৰাই মাহ বনাইছেনে মোক জনাবচোন, কি কি বস্তু মিলাই। এতিয়া গেছটো অফ কৰি দিলো। আৰু ৰঙচুৱাকে ভাজিছো, মচমচীয়া হ'লেহে
এই বস্তুটো খাই ভাল লাগে খেমেকা হলে বস্তুটো খাই ভাল নালাগিব সেইকাৰণে মই অকণমান ৰঙচুৱাকে মচমচীয়া হোৱাকে ভাজিছো আৰু এইখিনি এতিয়া মই বুট আৰু বাদামৰ লগত নমাই লম একেখন থালিতে মই আপোনালোকক দেখুৱাম ঠাণ্ডা হলে এয়া মোৰ মাহ কৰাই ভজা হৈ গল মই ঠাণ্ডা হবৰ কাৰণে প্লেটত ধুনীয়াকে থৈ দিছো দেখিছেনে কিমান ধুনীয়া লাগিছে আৰু এইখিনি মই সৰকে ভাজিছো আপোনালোকে কমকেও ভাজিব পাৰে দুচামুচ এচামুচ সব বস্তু লৈ প্লানি বাজি আপোনালোকে যদি ইয়াৰে কিবা বস্তু বেয়া পায় সেইটো নিদিলেও একো কথা নাই আৰু যদি কিছুমান আপোনাৰ প্ৰিয় বস্তু আছে ইয়াত এড কৰিব বিচাৰে কৰি দিব পাৰে আৰু এইদৰে মই মাহ কড়াইখিনি ভাজি ললো আৰু এইখিনি এতিয়া মই বটলত ভৰাই থৈ দিম মই সৰকে ভাজিছো সেইকাৰণে এইখিনি মই বটলত ভৰাই থৈ দিম এতিয়া মই ভজাটোটো আপোনালোকক দেখুৱালো এইখিনি এতিয়া কেনেকৈ খাব লাগে মই তাকে দেখুৱাম এতিয়া মাহ কড়াইখিনি খাবৰ কাৰণে মই বাটি এটা লৈ লৈছো আৰু আপোনালোকে যিমান পৰিমাণে খায় সিমান পৰিমাণে বাটিটোত লৈ ললে হয় এয়া মই অকণমান লৈ দেখুৱাইছো আপোনালোকক কেনেকৈ খাব লাগে মানে খোৱাটো আৰু বাঢ়িব এয়া মই লৈ ললো 3-4 চামুচ মান এয়া খৰকেও যিমানখিনি খায় আপোনালোকে আৰু এতিয়া মই এয়া দেখিছেনে অকণমান কেঁচা জলকীয়া লৈছো অকণমান পিঁয়াজ লৈছো অকণমান আদা লৈছো এতিয়া মই এইখিনি ইয়াৰ লগতে মিলাই দিম জলকীয়া দি দিলো এয়া পিঁয়াজো দি দিলো আৰু এয়া আদাকণো ইয়াতে দি দিলো আৰু এতিয়া ইয়াৰ লগত অকণমান নিমখ দিব লাগিব মই নিমখত ভাজিছোৱে সেইকাৰণে নিমখ একদম অকণমান দিছো কলা নিমখো দিব পাৰে আপোনালোকে একো কথা নাই আৰু অকণমান মিঠাতেল দিব লাগিব কেঁচা মিঠাতেল দিলে মানে খোৱাটো একদম বঢ়িয়া হৈ যায় খাবলৈ খুব ভাল লাগে আৰু এয়া চকচোন এতিয়া আমি ধুনীয়াকৈ এইখিনি মিলাই দিম একদম মানে এইটো দেশী বস্তু দেই একদম পিওর আমাৰ থলুৱা বস্তু খাবলৈ বহুত সোৱাদ লাগে আৰু এক হিচাপে আমাৰ দেশী চানা বুলিও ক'ব পাৰি থলুৱা চানা বুলিও ক'ব পাৰি নহয় নে এয়া চকচোন কিমান ধুনীয়া লাগিছে দেখিবলৈ এয়া মই মিঠাতেল মিলাই দিলো ধুনীয়াকৈ এতিয়া আমাৰ খাব পৰা হৈ গ'ল এয়া একদম খাবৰ জুখত হৈ গৈছে ধুনীয়া হৈ গৈছে কেঁচা মিঠাতেলৰ গন্ধ আহিছে আৰু এইদৰে আমি মাহ কড়াই খাওঁ আৰু খাই বহুত ভাল লাগে আপোনালোকেও কেনেকৈ খায় বা খায় নে নেখায় মোক কমেণ্টছত জনাব আৰু যদি নাখায় তেতিয়াহ'লে আপোনালোকে বনাই খাবচোন বেছিকৈ বনাব নালাগে এচামুচ বস্তু লৈ প্ৰথমতে বনাই খাব যদি ভাল লাগে তেতিয়া মোৰ দৰে খৰকে বনাই খাব পাৰিব মই খাওঁ সেইকাৰণে খৰকে বনাই থলো আৰু এইখিনি এটা বটলত ধুনীয়াকৈ ঢাকোনখন টাইটকৈ মাৰি মই থৈ দিম এয়া মাহ কড়াইখিনি মই এটা ডব্বাত ভৰাই থৈ দিছো আৰু ধুনীয়াকৈ ঢাকোনখন টাইটকৈ মাৰি থৈ দিলে বহুত দিনলৈকে বেয়া নহয় আৰু ভাল হৈ থাকে আমাৰ যেতিয়াই মন যায় তেতিয়া আমি খাই থাকিব পাৰোঁ আৰু এতিয়া মই আপোনালোকৰ আগত চাটনি বনাই দেখুৱাম মই কৈছোৱে মাহ কড়াই চাটনিখন খাবলৈ বহুতে ভাল লাগে এতিয়া আমি কি কৰিম ডব্বাৰ পৰা আমি যিমান লাগে আমাক সেই পৰিমাণে মাহ কড়াইখিনি লৈ ল'ম এয়া লৈ লৈছো মই অলপমান চাটনিটো খাবলৈ মানে বহুতে ভাল লাগে সঁচাকৈ দেই মানে ইমান টেষ্টি হয় আপোনালোকে বনাই খালেহে গম পাব এয়া মই 5-6 চামুচমান লৈ লৈছোঁ নিজৰ মতে লৈ ল'ব লাগে আৰু এতিয়া মই ইয়াত কিবা কিবি মিলাই দিম যেনেধৰণে আমি চাটনি বনাবলৈ যি বস্তু মিলাওঁ সেইখিনি মিলালেই হ'ব যেনেকৈ এয়া আদা নহৰু আৰু জলকীয়া এয়া আদা অকণমান 1 ইঞ্চি টুকুৰা এটা লৈছোঁ আৰু নহৰুৰ কলি মই 3টামান লৈছোঁ এয়া সৰু সৰুকৈ কাটি ইয়াতে মই মিলাই দিছোঁ আৰু এইটো কেঁচা জলকীয়া আৰু ইয়াত আমি সোৱাদ অনুসৰি আমি নিমখ দিব লাগিব এয়া নিমখ অকণমান দি দিছোঁ আৰু তেল অকণমান দিছোঁ মিঠাতেল কেঁচা মিঠাতেল দিলে বহুতে ভাল লাগে অকণমান সৰহকৈ দিওঁ মই আৰু ইয়াত নেমু ৰস দিব লাগিব নেমু ৰস আজি মোৰ ওচৰত নেমু নাই সেইকাৰণে মই ইয়াত তেতেলীৰ পানী হয় তেতেলীৰ পানী দিলেও বহুত ধুনীয়া লাগে অকণমান টেঙা হ'লে খাবলৈ ভাল লাগে ন সেইকাৰণে মই ইয়াত তেতেলীৰ পানী অকণমান দি দিলোঁ আৰু এতিয়া মই এইখিনি মিক্সিত পিছি ল'ম তাৰপিছত মই আপোনালোকক দেখুৱাম এয়া মোৰ মাহ কড়াই চাটনি তৈয়াৰ হৈ গ'ল আৰু মই মিক্সি জাৰৰ পৰা বাটি এটাত ধুনীয়াকৈ উলিয়াই দেখুৱাইছোঁ দেখিছেনে আৰু ইয়াত অকণমান মই ধনিয়া মিলাই দিছোঁ আৰু পনীয়া ডাঠ সেইটো নিজৰ ওপৰত কথা কিমান কৰে এয়া চাওকচোন ইমান ধুনীয়া হৈছে অকণমান মই ডাঠকৈ ৰাখিছোঁ
ডাঠকৈ ৰখাৰ কাৰণে খাবলৈ ভাল হয় আৰু ভাতৰ লগত ৰুটিৰ লগত খাব পাৰি আৰু মই যেতিয়া খাম তেতিয়া অকণমান কেঁচা পিঁয়াজ কাটি ল'ম কেঁচা পিঁয়াজ অকণমান কাটি দিলে মানে আৰু ভাল লাগে খাবলৈ আৰু এতিয়া নাখাওঁ সেইকাৰণে মই কাটি দেখুওৱা নাই খাবৰ সময়ত কাটি ল'ম আৰু আপোনালোকে বাৰু মোৰ ভিডিঅ'টো চাই কেনে পালে মোক কমেণ্টছত জনাবচোন যদি ভাল পালে তেতিয়াহ'লে আপোনালোকেও এবাৰ বনাই চাব আৰু সঁচাকৈ যদি ভাল পাইছে তেতিয়াহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোককো অনুৰোধ কৰিছোঁ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লয় আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিয়ে তেতিয়া নতুন নতুন ভিডিঅ'বোৰ তেওঁলোকে পাই থাকিব আৰু শেষৰলৈকে ভিডিঅ'টো চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰি